আজ অম্বুবাচী মেলার শেষ রাত। সকাল থেকে কামাখ্যা ধামে দেখা গেছে উপচে পড়া ভিড়। তিল ধারণের জায়গা নেই মন্দির চত্বরে। কাতারে কাতারে ভক্তের ঢল নীলাচলে। শুক্রবার সকালে নিবৃত্তি। সকাল 9:33 ভক্তদের জন্য খুলে দেওয়া হবে মন্দিরের দুয়ার। আজ অম্বুবাচীর শেষ দিন এবং এই কদিনে বলা যেতে পারে গতকাল আজ একেবারে কিন্তু তিল ধারণের জায়গা নেই কামাখ্যা ধামে। প্রচুর মানুষ সেখানে দেখতেই পাচ্ছেন সেই ছবি। একেবারে যে মানুষের ঢল নেমেছে কামাখ্যা ধামে, কারণ কাল রাত পোহালেই অর্থাৎ 9:33 মন্দিরের দুয়ার খুলে দেওয়া হবে ভক্তদের জন্য এবং কাল নিবৃত্তি, এবং সে কারণে কিন্তু ভক্তরা আজ থেকেই রীতিমতো ভিড় করতে শুরু করে দিয়েছেন, যাতে কাল সকাল হতেই মন্দিরের দুয়ার খুলতেই তারা মায়ের দর্শন করতে পারেন। অম্বুবাচীর শেষ দিন কামাখ্যা ধাম থেকে প্রতিবেদন তুলে ধরছেন প্রতিনিধি কল্পজ্যোতি শইকীয়া। এই মুহূৰ্তত মই উপস্থিত আছোঁ নীলাচলৰ বুকুত। আজি চতুৰ্থ দিনা কেনেধৰণৰ পৰিৱেশ, এই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই মুহূৰ্ততো লক্ষ লক্ষ লোকৰ সমাগম হৈছে নীলাচলৰ বুকুত। দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলে কেনেদৰে আজিৰ দিনটোত সমাগম কৰিছে বা দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ কেনেদৰে দীঘলীয়া সোঁত, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়াই হৈছে নীলাচলৰ পৰিৱেশ। নীলাচলৰ বুকুত আজিৰ দিনটোত কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসীসকলে এই মুহূৰ্তত ভিৰ কৰিছেহি নীলাচলৰ বুকুত, আৰু সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ বা আপোনালোকক সাক্ষী কৰাবৰ কাৰণে আমি আমাৰ এই প্ৰতিবেদনৰ যোগেদি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে লক্ষ লক্ষ লোকৰ সমাগম হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্য আছে, ৰাকেশে দৰ্শকসকলক দেখাব। এনেদৰেই অকণমান যদি কেমেৰাটো ঘূৰাই তেনেহ'লে আপোনালোকে দেখিব কেনেদৰে তপস্যাত মগ্ন হৈছে সেইসকল সাধু সন্যাসী। সেইসমূহ পৰিৱেশো আমি দৰ্শকসকলক দেখাম। এই যিটো পৰিৱেশ, এই পৰিৱেশটো এই মুহূৰ্তত আপোনালোকক আমি সাক্ষী কৰাব বিচাৰিছোঁ। আৰু দেশৰ 51খন শক্তিপীঠৰ ভিতৰত আটাইতকৈ শক্তিশালী পীঠ হিচাপে জ্ঞান কৰা হয় মা কামাখ্যা দেৱালয়। আৰু মা কামাখ্যা দেৱালয়ত এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হয়। দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই এই স্থানত ভিৰ কৰেহি। মই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগত কথা পাতিম। নাগা বাবাসকল আছে, মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। কা হৈছে हम बाबाजी उत्तर प्रदेश से हैं। हर साल आते हैं, 5 साल से लगातार आ रहे हैं। अब की व्यवस्था भी अच्छा है माँ के मंदिर में, और बहुत भक्त जन भी आ रहे हैं। सबको सुरक्षा को रखते हुए सबको बिल्कुल सुरक्षित रखा जा रहा है। माँ का शक्ति में बारे में क्या बोलना चाहिए? माँ की शक्ति तो अपरंपार है, इनके बारे में क्या बोल सकते हैं साधु संत। यहाँ तो कुछ ना कुछ प्राप्त करने के लिए सभी साधु संत, सभी अघोरी तांत्रिक, सभी कुछ ना कुछ प्राप्ति के लिए आते हैं। इन 3 दिनों में पता नहीं कितनी सिद्धाएं प्राप्त होती है, और सभी श्रद्धालुओं से यही अनुरोध है, माँ के मंदिर पर आएँ, दर्शन करें और अपना शुभ भाग्य जगाएं। जय श्री महाकाल, जय माता रानी, जय माता। এনেদৰে দেশৰ বিভিন্ন প্ৰান্তৰ সাধু সন্যাসীসকলে ভিৰ কৰিছে। আপোনালোকে দেখিছে যে এয়া হৈছে মা কামাখ্যা দেৱালয়। মা কামাখ্যা দেৱালয়ত এনেদৰেই ভক্তসকলক আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এনেদৰেই নীলাচলৰ বুকুত দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈছে। এই মুহূৰ্তত মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া এনেদৰেই দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হৈছে। এনেদৰেই সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈছে। এই সময়ছোৱাত মা ৰজস্বলা হয় আৰু এই সময়ছোৱাত 3 দিনৰ কাৰণে মন্দিৰৰ দুৱাৰ বন্ধ থাকে। ইতিমধ্যেই সকলোৱে জ্ঞাত, কাইলৈ দিনটোত মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব, আৰু মন্দিৰৰ দুৱাৰ খুলি দিব সূৰ্য উদয়ৰ পূৰ্বেই সকলো যি বৈদিক নীতি নিয়ম, সেই নীতি নিয়ম মন্দিৰৰ কামসমূহ সম্পূৰ্ণ কৰি তেওঁলোকে মন্দিৰ পৰিচালনা সমিতিয়েই হওক বা কামাখ্যা দেৱালয় সমিতিয়ে কাইলৈ দিনটোত মন্দিৰৰ দুৱাৰ খুলি দিব, আৰু ভক্তসকলে কাইলৈৰ পৰা ভিতৰ ভাগত গৈ মাক শ্ৰীচৰণত সেৱা ল'ব পাৰিব। আৰু আমি এই মুহূৰ্তত সেই পৰিৱেশটো আপোনালোকক সাক্ষী কৰাব বিচাৰিছোঁ। আজিৰ দিনটোৰ যিটো পৰিৱেশ, কেনেদৰে লক্ষ লক্ষ লোকৰ সমাগম হৈছে। আপোনালোকে দেখিছে প্ৰচণ্ড গৰম, আৰু এই গৰমৰ সময়ছোৱাত ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্যই দৰ্শকসকলক দেখাইছে। আপোনালোকে দেখিছে যে কেনেধৰণৰ ভিৰ। এনেদৰেই দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হৈছে। স্কাউট গাইড, NCC এই লোকসকলে কেনেদৰে অহোপৰু নাস্তি, কেনেদৰে তেওঁলোকে ভক্তসকলক যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰো ব্যৱস্থা কৰিছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মা কামাখ্যা দেৱালয়ৰ পৰা পৰিৱেশ। ক'ৰ পৰা আহিছা? হাৰমতিৰ পৰা আহিছোঁ। ক'ৰ পৰা? হাৰমতি। হয়। ক'ব বিচাৰিবা এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম? হয়, ভাল লাগিছে আহি।
এনেদৰেই দেশৰ বিভিন্ন প্ৰান্তৰ হা বুলিয়ে কাহ हम गुवाहाटी से हैं, गुवाहाटी से हैं। अच्छा लगा यहाँ पे आके, बहुत अच्छा लगता है। हम हर साल आते हैं यहाँ पे माँ का दर्शन करने के लिए, बहुत अच्छा लगता है। মাক দৰ্শন কৰিবৰ কাৰণে তেওঁলোকে গোৱাৰ পৰা আহিছে বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈছে। এই মুহূৰ্তত সেই পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে নীলাচলৰ পৰিৱেশ। নীলাচলৰ বুকুত দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হৈছে। প্ৰতিটো পৰিৱেশ আপোনালোকক আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ পাছফালে আপোনালোকে দেখিছে লক্ষ লক্ষ লোকৰ কেনেদৰে সমাগম হৈছে মা কামাখ্যা দেৱালয়ত। প্ৰতিটো পৰিৱেশ আজি চতুৰ্থ দিনা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। নীলাচলৰ বুকুত মই আৰু ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্য আছোঁ। প্ৰতিটো পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলৰ লগত, বিভিন্ন দেশৰ সাধু সন্যাসীসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ।